নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিত দাস প্ৰতিবেদনৰ প্ৰাক মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো কিছু দৃশ্যাংশ কিদৰে কৰ্তব্য সম্পাদন কৰিছে গৃহৰক্ষীৰ জোৱানসকলে এই মুহূৰ্তত কিছু দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিত দাস পদপথ ৰাজপথৰ পৰা আৰম্ভ কৰি বিশেষ ব্যক্তিসকলৰ বাসগৃহলৈকে এক প্ৰকাৰে নিৰাপত্তা প্ৰদান কৰে গৃহৰক্ষী জোৱানসকলে কেৱল ইমানেই নহয় বিভিন্ন সময়ত যেতিয়া যান-জঁটৰ সৃষ্টি হয় যেতিয়া বিভিন্ন সমস্যাৰ সৃষ্টি হয় তেতিয়া কিন্তু নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে গৃহৰক্ষী জোৱানসকলে সমানে দায়িত্ব সম্পাদন কৰে কেতিয়াও কৰ্তব্যত কৃপণালি নকৰে আৰক্ষী জোৱানসকলৰ সৈতে বিভিন্ন সময়ত আমি প্ৰত্যেকৰে প্ৰত্যক্ষদৰ্শী হিচাপে দেখিছোঁ গৃহৰক্ষী জোৱানসকলৰ সেই কৰ্তব্যনিষ্ঠা বহু ক্ষেত্ৰত দেখা পোৱা যায় এইসকল গৃহৰক্ষী জোৱানৰ কিছু কাৰ্যৰ ওপৰত খৰ্গহস্ত হৈ পৰে একাংশ বিষয়া সেই সময়ত দেখুৱাই বিষয়াগিৰি কিন্তু আজি আমি যি কথা উন্মোচন কৰিব বিচাৰিছোঁ যি কথা আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ সেই কথা শুনিলে আপুনিও আচৰিত হ'ব যিসকল বিষয়া কৰ্মচাৰীয়ে এক প্ৰকাৰে এইসকল গৃহৰক্ষী জোৱানৰ ওপৰত বিষয়াগিৰি দেখুৱাই সেইসকলৰ কলা পৃষ্ঠাই ক্ৰমাগতভাৱে খোল খাব গৃহৰক্ষী জোৱানসকল যিসকল গৃহৰক্ষী জোৱানৰ কথা ইতিমধ্যে আমি কৈছোঁ ৰাজপথ পদপথৰ পৰা আৰম্ভ কৰি বিশেষ ব্যক্তিসকলৰ বাসগৃহলৈকে নিৰাপত্তাৰ দায়িত্বত থাকে মাত্ৰ কেইটামান মাননীৰ বিনিময়ত কৰ্তব্য সম্পাদন কৰিছে দায়িত্ব সম্পাদন কৰিছে সেইসকল গৃহৰক্ষী বাহিনীৰ যি ৰেচন সেই ৰেচন কাঢ়ি খোৱাৰ এক ঘটনা পোহৰলৈ আহিছে গৃহৰক্ষী জোৱানসকলৰ নামত যি ৰেচন আবণ্টন হয় যি অনুমোদন পায় সেই ৰেচন প্ৰতি মাহে দিয়াৰ পৰিৱৰ্তে 3 মাহৰ মূৰতহে প্ৰদান কৰা হয় শুনি আপুনি আচৰিত হ'ব সমানে দায়িত্ব সম্পাদন কৰাৰ পাছতো আৰক্ষীৰ জোৱানসকলৰ যি ৰেচন সেই ৰেচন প্ৰদান কৰা হয় জোৱানসকলৰ একাউণ্টত অৰ্থাৎ ৰেচনৰ যি ধন সেই ধন একাউণ্টত প্ৰদান কৰা হয় তাৰ বিপৰীতে গৃহৰক্ষী জোৱানৰ যিসকল জোৱান আছে সেই জোৱানসকলক বাধ্য কৰোৱা হয় ৰেচন ল'বলৈ সেইসকলৰ একাউণ্টত ধনৰাশি জমা কৰি দিয়া নহয় আৰু ইয়াৰ অন্তৰালত আছে এখন বৃহৎ কমিছনৰ বজাৰ আৰু এই কমিছনৰ বজাৰখন চলাই গৃহৰক্ষী বাহিনীৰ একাংশ উচ্চপদস্থ বিষয়াই আৰু এইসকল উচ্চপদস্থ বিষয়া যিসকল উচ্চপদস্থ বিষয়াগিৰি দেখুৱাই বিভিন্ন ক্ষেত্ৰত যদি কিবা কাৰণত ৰ'দ বৰষুণৰ বাবে কৰ্তব্যত কিছু খেলিমেলি হয় নাইবা যদি কোনো ব্যক্তিয়ে মৰমতে চাহ তামোলৰ বাবে মাত্ৰ 10 টকা বা 20 টকাও দিয়ে সেই সময়ত কিন্তু খৰ্গহস্ত হৈ পৰে এইসকল বিষয়া অনিয়মৰ বিৰুদ্ধে বিষয়াসকল কঠোৰ হ'ব লাগিব এইদৰে চাহ পানীৰ যদি ব্যৱস্থা কৰা গৃহৰক্ষী জোৱান থাকে সেইসকলৰ প্ৰতি খৰ্গহস্ত হ'ব লাগিব নাইবা সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাত আমাৰ ডিমত নাই কিন্তু 20 টকা বা 30 টকাৰ লোৱা সেইসকল গৃহৰক্ষী জোৱানৰ ওপৰত জঁপিয়াই পৰা এইসকলে যিসকল গৃহৰক্ষী বাহিনীৰ উচ্চপদস্থ বিষয়াই লক্ষ টকা লুণ্ঠন কৰিছে এক প্ৰকাৰে সেইসকল গৃহৰক্ষী বাহিনীৰ পেটৰ ভাত কাঢ়ি খোৱাৰ প্ৰয়াস কৰিছে সেইসকল গৃহৰক্ষী বাহিনীৰ যি শ্ৰমৰ যি মূল্য তাৰ বিপৰীতে তেওঁলোকে যি দিছে সেয়া কিন্তু সঁচাকৈ উল্লেখযোগ্য প্ৰশ্ন হ'ল কোন এইসকল বিষয়া এগৰাকী বিশেষ বিষয়া আছে যিগৰাকী বিশেষ বিষয়াই গৃহৰক্ষী বাহিনীৰ ন্যূনতম মাননীৰ বিনিময়ত কৰ্তব্য সম্পাদন কৰা এইসকল গৃহৰক্ষী বাহিনীৰ ৰেচনৰ ধন এক বৃহৎ কমিছনৰ অংকত ব্যাগুম দুৰ্নীতি সংঘটিত কৰি গৈছে সবিস্তাৰে আমি প্ৰকাশ কৰিম আমি পুনৰ কৈছোঁ সেইসকল গৃহৰক্ষী জোৱান যিসকল গৃহৰক্ষী জোৱানে নিজৰ কৰ্তব্য সম্পাদন কৰিছে আৰক্ষী জোৱানসকলৰ সমান্তৰালকৈ মাত্ৰ কেইটামান মাননীৰ বিনিময়ত আৰু এইসকল কৰ্তব্যৰত এইসকল আৰক্ষীৰ জোৱানৰ সমান্তৰালকৈ কিয় প্ৰদান কৰা নহয় গৃহৰক্ষী জোৱানসকলকো সমান্তৰালকৈ ৰেচনৰ ধন কিয় বাধ্য কৰোৱা হয় ৰেচনৰ ধনৰ পৰিৱৰ্তে ৰেচন ল'বলৈ
কিয় 3 মাহৰ মূৰতহে প্ৰায় এই ৰেচন সমগ্ৰ প্ৰতিবেদন আমি পৰৱৰ্তী পৰ্যায়ত সবিস্তাৰে ফাদিল কৰিম চাই থাকিব এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969